বিশ্বকৰ্মা আঁচনিলৈ সুখবৰ। সব ফেনেকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াত কি কৈছে PM বিশ্বকৰ্মা যোজনা অনলাইন আবেদন 2024 চেক ষ্টেটাছ চেক তাৰিখ। আপোনালোকৰ এইটো তাৰিখটো কি ইয়াত কৈছে 20 আগষ্ট মাহৰ 2024 অজয় কুমাৰৰ দ্বাৰা। ইয়াত নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াত কি কৈছে বিশ্বকৰ্মা সম্প্ৰদায়ৰ শিপিনী আৰু শিপিনীসকলক সহায় আৰু উন্নতিকৰণৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হয়, যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ 1 ফেব্ৰুৱাৰী কাৰ্যকাৰী কৰিছিল। PM বিশ্বকৰ্মা আঁচনি যোজনাৰ অধীনত চৰকাৰে হিতাধিকাৰীসকলৰ প্ৰশিক্ষণ আৰু প্ৰদান কৰিব। প্ৰশিক্ষণৰ সহায়ত দৈনিক 500 টকাৰ পৰিমাণও দিয়া হ'ব। ইয়াত কি কৈছে নিশ্চয় আপোনালোকে বুজিবলৈ পাৰিছে। 500 টকাকৈ পৰিমাণ আপোনালোকে দৈনিক দিব। আৰু ইয়াত কি হৈছে চৰকাৰে টুল কিট কিনিবলৈ 15,000 টকাৰ পৰিমাণ দিয়ে। PM কিষাণ বিশ্বকৰ্মা যোজনাৰ পঞ্জীয়ন PM কিষাণ আবেদন 2024 ইয়াত কি কৈছে আপোনালোকে PM বিশ্বকৰ্মা আঁচনি অনলাইন এপ্লাই CSC আপোনালোকে যিকোনো CSC চেণ্টাৰত যায় আপোনালোকে এই PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত কি কৈছে PM বিশ্বকৰ্মা যোজনাৰ অনলাইন 2024 প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা বিশ্বকৰ্মা সম্প্ৰদায়ৰ সদস্যসকলক বিনামূলীয় প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইয়াত লগতে মাত্ৰ 5% সুত আৰু নিজাকৈ ব্যৱসায়িক আৰম্ভ কৰিবলৈ 3 লাখ পৰ্যন্ত ঋণ দিয়া হ'ব। আপোনালোকক যিসকলে PM বিশ্বকৰ্মাৰ বাবে আবেদন কৰিব আপোনালোকক 3 লাখ পৰ্যন্ত আপোনালোকক ঋণ দিয়া হ'ব, চৰকাৰে দিব। ঋণৰ পৰিমাণ দুটা পৰ্যায়ত দিয়া হ'ব। কয়টা পৰ্যায়ত দিয়া হ'ব? দুটা পৰ্যায়ত আপোনালোকৰ ঋণ দিয়া হ'ব। প্ৰথম পৰ্যায় হৈছে 1 লাখ আৰু তৃতীয় পৰ্যায় হৈছে 2 লাখ টকা। আপোনালোকে যেটো যিসকলে PM বিশ্বকৰ্মাৰ বাবে আবেদন কৰিছে আপোনালোকৰ প্ৰথম কিস্তি লাভ কৰিব 1 লাখ টকা আৰু দ্বিতীয় কিস্তি লাভ কৰিব আপোনালোকে 2 লাখ টকা। টোটাল 3টা কিস্তি আপোনালোকে লাভ কৰিব। টোটাল লাভ কৰিব আপোনালোকে 3টা কিস্তি। আৰু এক কি কৈছে আৰু পৰক PM কিষাণ 18তম কিস্তিৰ তাৰিখ। আৰু এক কি কৈছে PM বিশ্বকৰ্মা.gov.in PM বিশ্বকৰ্মা যোজনা। আপোনালোকে যদি নিজৰ মোবাইলৰ সহায়তে বা নিজৰ কম্পিউটাৰ বা GSC এণ্টাৰ আছে আপোনালোকে নিজৰ মোবাইলৰ সহায়তে কৰিব পাৰিব। যদি CSC ID আছে তেনেহ'লে আপোনালোকে ইয়াত দেখি লৈছে PM বিশ্বকৰ্মা.gov.in এই ৱেবছাইট যায় আপোনালোকে এই PM বিশ্বকৰ্মাৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত কি কৈছে ভাৰত ৰাজ্যে PM বিশ্বকৰ্মা যোজনাৰ সুবিধা ল'ব পাৰিব। ভাৰতৰ ৰাজ্যেহে পাৰিব। ইয়াত ভাৰতৰ ৰাজ্যে PM বিশ্বকৰ্মা যোজনাৰ সুবিধা ল'ব পাৰিব। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত সুবিধাসমূহৰ লাভ কৰিবলৈ PM বিশ্বকৰ্মা যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে এইটো অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াত কি কৈছে আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আৰু হিতাধিকাৰীসকলৰ হৈছে বিশ্বকৰ্মা সম্প্ৰদায়ৰ সকলো জাতিৰ লোক। আৰু ইয়াত কি কৈছে প্ৰয়োজকৰ ধৰণ অনলাইন অফলাইন। আপোনালোকে অনলাইন অফলাইন আবেদন কৰিব পাৰিব। মূল উদ্দেশ্য হৈছে এইটো PM বিশ্বকৰ্মা যেটো আঁচনিৰ মূল উদ্দেশ্য নিয়োগৰ বাবে বিনামূলীয়া ক্ষমতা প্ৰশিক্ষণ আৰু ঋণ প্ৰদান কৰা হ'ব। আৰু ইয়াত কি কৈছে কোনে আবেদন কৰিব পাৰে? দেশৰ সকলো শিল্পী আৰু শিপিনী আবেদন কৰিব পাৰিব। বাজেট হৈছে 13 কোটি টকাৰ বাজেট ব্যৱস্থা। এই PM বিশ্বকৰ্মা আঁচনিৰ বাজেটটো হৈছে 13 কোটি টকাৰ বাজেট কৰিছে। আৰু ইয়াত কি কৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে pmবিশ্বকৰ্মা.gov.in এই ৱেবছাইটটো হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট। তাৰপিছত ইয়াত কি কৈছে আপোনালোকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ মূল উদ্দেশ্য হৈছে সকলো জাতিৰ যোগ্য প্ৰশিক্ষণ প্ৰদান কৰা। ইয়াৰ পিছত তেওঁলোকে নিজৰ পৰিয়ালৰ ভালদৰে যত্ন ল'ব পাৰে। ইয়াৰ বাহিৰেও চৰকাৰে কম সুতত নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ দিয়ে। আপোনালোকে যেটো ব্যৱসায় কৰিব বিচাৰিছে সেই ব্যৱসায়টো আপোনালোকে এই ঋণৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। তাৰপিছত ইয়াত কি কৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা উপকাৰ ভাৰতৰ জনসাধাৰণ দিয়া হয় য'ত এই লোকসকলৰ অন্তৰ্ভুক্ত। আপোনালোকৰ এই 3 লাখ টকা আপোনালোকক দিয়া হ'ব। যিসকলে ব্যৱসায় কৰিব বিচাৰিছে সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব। তাৰপিছত ইয়াত কি হৈছে PM বিশ্বকৰ্মা সম্প্ৰদায়ৰ 140টাতকৈ অধিক জাতিৰ লোকে PM বিশ্বকৰ্মা যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আবেদনকাৰী জাতিগত প্ৰমাণপত্ৰত থাকিব লাগিব। 2 নম্বৰ হৈছে আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। 3 নম্বৰ হৈছে প্ৰাৰ্থীজনক এজন শিল্পী বা কাৰিকৰ হ'ব লাগে। আৰু ইয়াত কি কৈছে তাৰপিছত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা সন্মানিধি আঁচনিৰ সুবিধা বিশ্বকৰ্মা সম্প্ৰদায়ৰ সকলো জাতিৰ প্ৰদান কৰা হ'ব য'ত তাৰপিছত ইয়াত কি হৈছে আপোনালোকে 15 লোকে ধৰি 140টাকৈ অধিক জাতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা 18টা পৰম্পৰাগত ব্যৱসায়িক ঋণ প্ৰদান কৰিব। এই আঁচনিৰ বাবে 13,000 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। ইয়াত কি কৈছে 13,000 কোটি টকাৰ বাজেট কৰা হৈছে। আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ইয়াত কৈছে 1 নম্বৰত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লাগিব। তাৰপিছত 2 নম্বৰ হৈছে পৰিচয় পত্ৰ। আপোনাৰ যেটো পৰিচয় পত্ৰ হেতু লাগিব। তাৰপিছত এই হৈছে মোবাইল নম্বৰটো আপোনাৰ বাধ্যতামূলক। তাৰপিছত ব্যৱসায়ৰ প্ৰমাণপত্ৰ লাগিব। তাৰ পাছপোৰ্ট
আকাৰৰ ফটো লাগিব, আপোনালোকৰ বেংক একাউণ্টৰ পাছবুক লাগিব, পাছপোৰ্ট আকাৰৰ ফটো ইত্যাদি, মোবাইল নম্বৰ আৰু ইমেইল আইডি, আপোনালোকৰ ইমেইল আইডিটো আপোনালোকৰ লাগিব। তাৰপিছত ইয়াত অলপ স্ক্ৰল ডাউন আহিব, তাৰপিছত ইয়াত কি কৈছে আপোনালোকে নিশ্চয় পঢ়ি চাব পাৰিব, সকলো ইয়াত চাব পাৰিব। ইয়াৰ পিছত হোম পেজত থকা এপ্লাই লিংকৰ ক্লিক কৰক। এতিয়াই ইউজাৰ আইডি আৰু পাছৱাৰ্ড সহায়ত CSC লগইন কৰক। আপোনালোকে এইটো চাই আপোনালোকে পাছৱাৰ্ড আৰু আইডি বনাই আপোনালোকে লগইন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছ নিশ্চয় আপোনালোকে জানিব পাৰিলে। যদি ভিডিঅ' চাই আপোনালোকৰ অলপ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যোৱাৰ কাৰণে। থেংক ইউ।